গুড মৰ্ণিং আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ জীৱনৰ ৰংবোৰৰ এটা ব্লগলৈ আৰু আজি মই আপোনালোকক দিম এটা বইল ৰেচিপি। আজি দিম আপোনালোকক মই খাৰেৰে বনোৱা লফা শাকৰ এটা বইল ৰেচিপি, য'ত নেকি কোনো ধৰণৰ তেল ব্যৱহাৰ নহয়, কোনো ধৰণৰ মা মছলা ব্যৱহাৰ নহয়। আমাক লাগিব মাত্ৰ কেইফুটামান নহৰু আৰু অকণমান জলকীয়া। একেবাৰে হেল্ডি এটা ৰেচিপি। যদি আপোনালোকে বইল খাই ভাল পায়, বইল খাব পাৰে, তেনেহ'লে আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে, নিশ্চয় ভাল পাব। আৰু বইল বাৰু সকলোৱে খাব নোৱাৰে, সকলোৱে খাই ভাল নাপায়। আমাৰ মাৰ ঘৰৰ ফালেও বইল নচলে, ময়ো আগতে বইল খাই পোৱা নাছিলোঁ। বইল বুলি ক'লে মানে কিবা মুখখন বিকট খাই যায় আৰু বইল কেনেকৈ খায় মানুহে, তেনেকৈ ভাবোঁ আৰু। কিন্তু বিয়া হোৱাৰ পাছৰ পৰা মই বহুতখিনি বইল বস্তু খাইছোঁ লাহে লাহে। প্ৰথম অৱস্থাত মই খাব নোৱাৰিছিলোঁ বাৰু, কিন্তু লাহে লাহে খাবলৈ ভাল লগা হ'ল। আৰু আজি যিটো মই বইল ৰেচিপি শ্বেয়াৰ কৰিম লফা শাকৰ, সেইটো বাৰু মই মোৰ মানুহজনৰ ঘৰতো খোৱা নাই, মই ইয়াত কোকৰাঝাৰত আহিহে খাইছোঁ। সেইটো শিকিলোঁ মই আমাৰ লগত থকা অঞ্জুৰ পৰা। অঞ্জুৱে প্ৰায়ে বনায় আৰু তাই বনালে আমাক দিয়ে, খাবলৈ খুব বেছি ভাল লাগিলে মোৰ। আৰু সেইকাৰণে মই নিজেই আজিকালি বনাই বনাই খাই থাকোঁ। আৰু ইয়াতে যে জানেনে, লফা শাকটো মানে পূৰা এভেইলেবল থাকে বজাৰত, মানে লফা শাক একদম ভৰ্তি হৈ থাকে, বহুত বেছিকৈ পোৱা যায় ইয়াত লফা শাক। সেইকাৰণে লফা শাকৰ যিকোনো ধৰণৰ ৰেচিপি বনাবলৈ খুব ভাল ইয়াত। আৰু এইটো মানে ইমানেই কম সময়ত হৈ যায়, যদি আপোনাৰ যদি আপোনাৰ হাতত টাইম নাথাকে, লৰালৰি হৈছে, তেনেকুৱা সময়ত বনাই খাবলৈ খুব বেছি ভাল। আৰু যিহেতু বহুত বেছি বস্তু একোৱেই নালাগে, একেবাৰে কম সময়তে কম বস্তুৰে হৈ যায়, সেইকাৰণে বনাবলৈ খুব সহজ। এতিয়া ব'লক আৰম্ভ কৰোঁ। এইফালে এয়া এক মুঠি এয়া লফা শাক বজাৰৰ পৰা এয়া আনিছে, মই মানে এইবোৰ গাঁঠি চাঠি খোলাই নাই, এনেকৈ আছে। আৰু লগত লৈছোঁ, লগত এয়া এক মুঠি জিলমিল শাক। আমাক আজিৰ ৰেচিপিটোত লফা শাকৰ লগত জিলমিল শাকো লাগিব। এতিয়া দুইখিনি ধুনীয়াকৈ ধুই পেলাই কাটি ল'ম। আৰু এয়া মই কাটি ল'লোঁ লফা শাক। অকণমান মানে ডাঙৰ ডাঙৰকৈ কাটিছোঁ, ৰাফকৈ কাটিছোঁ, যিহেতু খাৰ দি বনাম, গোটেইখিনি পিছত ভাঙি চিঙি যাব, সেইটো কাৰণে অকণমান ৰাফকৈ কাটিছোঁ। লফা শাকখিনি কাটি ল'লোঁ। লফা শাক মই পূৰা এক মুঠিয়ে লৈছোঁ। আৰু এইফালে কাটি ল'লোঁ জিলমিল শাক। জিলমিল শাক খালি পূৰা এক মুঠি লোৱা নাই, তাৰে আধা মুঠি ল'লোঁ। আৰু এতিয়া এয়া গেছত বহাই দিছোঁ মই অলপমান পানীখিনি অকণমান গৰম হ'বলৈ দিম। আৰু অকণমান গৰম হোৱালৈকে এইফালে মই ৰেডি কৰিব লৈছোঁ নহৰুকণ। নহৰু 5-6 ফুটামান হ'লেই হ'ল। মোৰ যিহেতু নহৰু ফুটাকেইটা সৰু সৰু, সেইকাৰণে অকণমান বেছিকৈ দিছোঁ। ডাঙৰ নহৰু হ'লে 4-5 ফুটা দিলেই হ'ল। আৰু বেছি নহৰু দিবলৈ আজিকালি ভয়ে লগা হৈছে, যিহে নহৰুৰ দাম হৈছে। আৰু নহৰুৰ লগত আপোনালোকে জলকীয়াও একেলগে পিচি ল'ব। মোৰ যিহেতু বিৰে খাব, সেইকাৰণে মই জলকীয়া একেবাৰে শেষত ব্যৱহাৰ কৰিম। এতিয়া সেইকাৰণে অকল নহৰুখিনিকে খুন্দি লৈছোঁ। আৰু এইফালে কেৰাহীত পানীখিনি অকণমান গৰম হৈ গ'ল। গৰম হোৱাৰ লগতে মই লফা শাকখিনি আৰু লগতে জিলমিল শাকখিনি, দুইখিনি শাক একেলগে দি দিলোঁ। ধুনীয়াকৈ অকণমান মিক্স কৰি দিছোঁ আৰু এইখিনি অকণমান গৰম হ'বলৈ দিম। আৰু এয়া অলপ পাছতে পানীখিনি ধুনীয়াকৈ উতলি আহিলে, এইখিনি সময়তে মই দি দিছোঁ জোখমতে নিমখ আৰু খুন্দি লোৱা নহৰুকণ দি দিছোঁ। আৰু সৰু ল'ৰা ছোৱালীয়ে যদি নাখায়, তেনেহ'লে নহৰুৰ লগতে আপোনালোকে জলকীয়াও একেলগে খুন্দি এইখিনি সময়তে দি দিব। আৰু লগতে দি দিছোঁ কলখাৰ। এয়া প্ৰথমতে মই কাপটোৰ আধা কাপো নহয়, আধা কাপতকৈও অকণমান কমকৈহে দিছোঁ। পাছত চেক কৰি চাম, যদি লাগে পাছত আৰু অকণমান খাৰ দিম। আৰু যিসকলৰ ওচৰত কলখাৰ নাথাকে, আপোনালোকে চ'ডা খাৰো দিব পাৰিব, কিন্তু কলখাৰ দিলে টেষ্টটো বেছি ভাল হয় খাবলৈ। এতিয়া বছ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম আৰু নিজে নিজে এইখিনি হৈ থাকিব। ইয়াত আৰু বিশেষ কৰিবলগীয়া কাম একো নাই। গেছটো অকণমান কমাই থৈ দিলেই হৈ গ'ল। আৰু এয়া অকণমান সময় পাছতে দেখিছেনে, গোটেই শাকখিনি মানে সিজি কমি গ'লগৈ। এতিয়া মই আৰু অকণমান নিমখ দি দিলোঁ, নিমখটো কম হৈছিলে। আৰু অকণমান খাৰো দি দিলোঁ, খাৰটো অকণমান কম হৈছিলে। আপোনালোকেও চেক কৰি চাই ল'ব। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ। আৰু এইখিনি সময়তে যদি আপোনালোকৰ ঘুটনি মাৰি থাকে, যিটো মানে ঘৰুৱা মানে ঘুটনি মাৰি হয় আৰু বাঁহেৰে বনোৱা, সেইডাল দি কৰিলে বেছি ভাল হয়। কিন্তু মোৰ যিহেতু ঘুটনি মাৰি নাই, মই এই যিডাল এগ বিটাৰ আছিল যে কেক বনোৱা, সেইডালে দিয়ে যিমানখিনি পাৰোঁ এনেকৈ ঘুটি দিম। কাৰণ এই গোটেই মানে আঞ্জাখন এনেকৈ ঘুটি দিলেহে বেছি ভাল হয়। মোৰ যিহেতু সেইডাল নাই, সেইকাৰণে এইডালেৰে যিমানখিনি পাৰোঁ মই ঘুটি দিওঁ। আৰু এনেই সেইডাল থাকিলে, ঘৰুৱা মানে ঘুটনি মাৰিডাল থাকিলে বেছি ভাল হয়। গোটেইখিনি এনেকৈ পূৰা ধুনীয়াকৈ যিমান পাৰে সিমান মই ঘুটি দিম। মানে গোটেই শাকখিনি ভাগি ছিগি পূৰা ঘেলঘেলীয়া নিচিনা হৈ যাব লাগিব। বহুতে শব্দটো শুনিবলৈ বেয়া পাব বাৰু মই এনেকৈ কোৱাৰ কাৰণে, কিন্তু আচলতে এই আঞ্জাখনৰ টেষ্ট সেইটোৱে। আঞ্জাখন পূৰা ভাগি ছিগি মানে পূৰা ঘুলঘুলীয়া হৈ যায়, তেনেকৈয়ে খাই ভাল লাগে।
বইল খাই বেয়া পোৱা সকলে আৰু লফা শাক খাই বেয়া পোৱা সকলে বাৰু বৰ এটা ভাল নাপাব, মই কৈ দিছোঁ, যিহেতু লফা শাকটো অকণমান বিজলুৱা নিচিনা হয়, সেইকাৰণে বহুতে খাই ভাল নাপাব, কিন্তু আমাৰ এনেকেই ভাল লাগে। আৰু আমাৰ যে বীৰেও মানে খাই খুব ভাল পায়, এনেকুৱা আঞ্জাখন বনাই দিলে বীৰে ভাতকেইটা একদম পটাপট খায়। আৰু এতিয়া আঞ্জাখন প্ৰায় হৈয়ে গৈছে, কাৰণ এইখিনি মোৰ ঘুটি মেলি হৈ গ'ল, নিমখো চেক কৰিলোঁ আৰু খাৰো পূৰা জোখমতে হৈ গ'ল। এতিয়া আঞ্জাখন অকণমান শুকাই গ'লেই হৈ গ'ল। আৰু আঞ্জাখন এতিয়া শেষ হোৱাৰ আগে আগে মই অকণমান বীৰৰ কাৰণে কাঢ়ি থ'ম, যিহেতু তাক ইয়াত মই জলকীয়া দিয়া নাই, লাষ্টত অকণমান জলকীয়া দিম, অকণমান জ্বলা হ'লেহে ভাল লাগে। তালৈ এয়া মই কাঢ়ি ল'লোঁ, কাঢ়ি পেলাই আমালৈ এয়া অকণমান জলকীয়া ইয়াতে খুন্দি পেলাই দি দিলোঁ, দি আৰু অকণমান সময় আৰু 2-3 মিনিটমান এয়া উতলাই দিছোঁ। উতলাই দিয়াৰ পিছত আমাৰ এয়া লফা শাক আৰু জিলমিল শাকৰ বইল খাৰৰ আঞ্জা ৰেডি হৈ গ'ল। আপোনালোকে গৰম গৰম ভাতৰ লগত জুতি ল'ব, খাবলৈ খুব বেছি ভাল লাগে। আকৌ কৈছোঁ, বইল ভাল পোৱা সকলেহে খাই ভাল পাব, বইল খাই ভাল নোপোৱা সকলে ভাল নাপায়। মোৰ খাই ভাল লাগে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। বহুত বেছি হেল্ডি হয়, যিহেতু কোনো ধৰণৰ তেল নাই, মা মছলা নাই। যদি এনেকুৱাকৈ খাব পাৰে, বহুত বেছি স্বাস্থ্যৰ কাৰণে ভাল হয়। এয়া ৰেচিপিটো ইমানেই একেবাৰে সাধাৰণ, খুব কম সময়তে হৈ যায়, একেবাৰে মেহনতো নাই, বাছ ৰেডি হৈ গ'ল। আপোনালোকে যদি খাব পাৰে, যদি খাই ভাল পায়, তেনেহ'লে আপোনালোকে যদি খোৱা নাই, খাবলৈ ইচ্ছা কৰে, খাই চাব, ভাল পাব। আজিলৈ আহোঁ, ধন্যবাদ।